নমস্কাৰ দৰ্শকসকল, আহিছো অন্য এটা প্ৰসংগৰ মাজলৈ। বিৰোধী ঐক্য গঠনৰ বাবে বৈঠক বহিছেহে বহিছে, পিছে আজিলৈকে সেয়া সম্ভৱপৰ হৈ উঠা আমি নেদেখিলো। বৰঞ্চ শেহতীয়া খবৰ মতে মিত্ৰতাৰ সম্ভাৱনা প্ৰায় শেষেই ইতিমধ্যে। বহুতেই ক'ব বিচাৰিছে ইয়াৰ অন্তৰালত আছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চাণক্য নীতি। কি সেই চাণক্য নীতি, সেই বিষয়ে আলোচনা কৰাৰ আগতে আহক অখিল গগৈৰ শেহতীয়া বক্তব্যৰ পৰা জানিব বিচাৰো মিত্ৰতাৰ অংক কি পৰ্যায়ত আছে। খবৰবিলাক বৰ ভাল নহয়। কালি কংগ্ৰেছৰ সৈতে কালি ৰাতি যিহেতু আমি ভাবিছিলোঁ যে অসম বিধানসভাৰ চলি থকা কালতে শেষ হ'ব লাগে, সেই দিনকেইটাৰ ভিতৰতে কালি ৰাতি আমাৰ বৈঠক হ'ল। কিন্তু বৈঠকত আমি যথেষ্ট অসন্তুষ্ট হৈছোঁ, কথাবিলাক বদলি আছে। সেইকাৰণে আমাৰ দলৰ আজি জৰুৰী কৰ্ণধাৰ সমিতিৰ বৈঠক বহিছে। কংগ্ৰেছক শেষবাৰৰ কাৰণে এখন চিঠি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। কংগ্ৰেছৰ কাৰণে এখন চিঠি দিয়া হ'ব। সেই চিঠি পোৱাৰ পাছত যদি কংগ্ৰেছৰ ৰেছপন্স পজিটিভ হয় তেতিয়াহ'লে ভাল, আৰু সেইটো কমপ্লিটলি এতিয়া সেইকাৰণে কংগ্ৰেছৰ ওপৰত নিৰ্ভৰ কৰিব। আলোচনাত বহুতে কথাবিলাক আগতে কিছুমান কথা চিজিল হৈছিলে, সেইবিলাকো আকৌ খেলি মেলি হৈছে। আগতে যিবিলাক সন্মতি দিছিলে আকৌ সেইবিলাক কথাও আকৌ বদলি হৈছে। গতিকে মঞ্চন খুব বেয়া বেছিয়ে বেয়া। আৰু আমি খুব টেনশ্যনত আছোঁ, টেন্স চিটুৱেশ্যন। দলৰ ভিতৰতো আমি আলোচনা কৰিবলৈ যোৱা মানুহকেইটাৰ ওপৰতে খং চবৰে। দলৰ মানুহে ভাবিছে যে আমিহে কনভিন্স কৰিব পৰা নাই, আমিহে কঠোৰভাৱে কথাটো ক'ব পৰা নাই। দৰ্শকসকল, অখিল গগৈৰ বক্তব্য আপোনালোকে শুনিলে। তেওঁৰ কথাতে স্পষ্ট হৈছে যে কংগ্ৰেছে পূৰ্বে এৰি দিব খোজা সমষ্টিবোৰকো এতিয়া এৰি দিব বিচৰা নাই। অৰ্থাৎ আৰম্ভণিৰ স্থিতি কংগ্ৰেছে সলনি কৰিছে। কিন্তু মিত্ৰতা সন্দৰ্ভত কিয় সলনি কৰিলে কংগ্ৰেছে পূৰ্বৰ স্থিতি? বহুতে ক'ব বিচাৰিছে ইয়াৰ অন্তৰালত আছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এটা মাথো ভাষ্য। আমি এইকেইদিন সকলোৱে প্ৰত্যক্ষ কৰিছো যে মুখ্যমন্ত্ৰীয়ে অখিল গগৈৰ সন্দৰ্ভত যথেষ্ট নৰম স্থিতি প্ৰদৰ্শন কৰিছে। শিৱসাগৰ সমষ্টিত বিজেপিৰ জয়ৰ সম্ভাৱনা কম বুলি কৈছে। আনকি বিধানসভাৰ মজিয়াতো অখিল গগৈক বিশেষভাৱে পুনৰ নিৰ্বাচিত হৈ অহাৰ বাবে শুভকামনা জনাইছে। আনকি আৰু অলপ আগুৱাই গৈ অখিল গগৈ যে ভৱিষ্যত অসমৰ ৰাজনীতিত কংগ্ৰেছৰ বিকল্প হিচাপে থিয় দিবলৈ গৈ আছে সেই কথাও দ্বিধাহীনভাৱে কৈ পেলাইছে। এই কথাখিনি কি উদ্দেশ্যত কৈছিল বাৰু মুখ্যমন্ত্ৰীয়ে? সেই বিষয়ে কথা পতাৰ আগতে মুখ্যমন্ত্ৰীয়ে কি কৈছিল শুনি লওঁ আহক। এইবাৰতো বিৰোধী কংগ্ৰেছেই হ'ব, কিন্তু মোৰ যিটো পলিটিকেল এছেছমেণ্ট, লাহে লাহে 2031ত বিৰোধীৰ স্পেচটো অখিল গগৈয়ে ল'ব, যদি চুমা বাবা তাবা কৰি নাথাকে, যদি তেওঁ চিৰিয়াছলি পলিটিক্স কৰে। কাৰণ মিয়া মুছলিম মানুহখিনিক মই দেখিছোঁ যে এভিকশ্যনৰ সময়ত কংগ্ৰেছ তেওঁলোকৰ লগত থিয় নহ'ল, গৌৰৱ গগৈ থিয় নহ'ল, কিন্তু যিয়ে নহওক কিয় অখিল গগৈয়ে ৰিস্ক লৈ তেওঁলোকৰ লগত থিয় হ'ল। গতিকে আমিতো প্ৰত্যেক মাহত ছাৰ্ভে কৰি থাকোঁ, পালছটো লৈ থাকোঁ। আমি দেখিছোঁ যে মুছলিম মানুহখিনিয়ে মোটামুটি কংগ্ৰেছতকৈ অখিলৰ প্ৰতি তেওঁলোকৰ বিশ্বাসটো বেছি আছে। কিন্তু 26ত নহ'ব, কাৰণ তেওঁ সংগঠন নাই বা বেকআপ নাই। গতিকে মই ভাবোঁ 26ত অসমৰ মুছলিম মানুহৰ মিয়া মুছলমানৰ ভোট, অসমীয়া মুছলমানৰ ভোটটো বেছি আমি পাম, মিয়া মুছলমানৰ ভোট বেছি কংগ্ৰেছে পাব, অখিল গগৈ এটা শ্বেয়াৰ পাব। কিন্তু 2031লৈকে এইটো শ্বিফ্ট হ'ব, আৰু মই ভাবোঁ যে 31ত অখিল গগৈ বেছি পাব, যদি মাজত যিটো তেওঁ পাগলামি কৰি থাকে সেইটো যাতে নকৰে। দৰ্শকসকল, মুখ্যমন্ত্ৰীৰ ভাষ্য আপোনালোকে শুনিলে। মুখ্যমন্ত্ৰীৰ এই বক্তব্যই এক গুলিত দুই চিকাৰ কৰিলে। প্ৰথমতে ইয়ে অখিল গগৈ আৰু তেওঁৰ সমৰ্থকসকলৰ মনত আত্মবিশ্বাস দৃঢ় কৰিলে। দ্বিতীয়তে একেটা সময়তে ইয়ে কংগ্ৰেছ নেতৃত্বক মিত্ৰতা সম্পৰ্কে নতুনকৈ পুনৰ এবাৰ ভাবিবলৈ বাধ্য কৰিলে। অখিল গগৈৰ সৈতে মিত্ৰতাৰ নামত
তেওঁলোকে গামোচা বুলি সাপ এডাল ডিঙিত মেৰিয়াই ল'বলৈ গৈ আছে নেকি? মিত্ৰতাৰ নামত যিবোৰ আসন অখিল গগৈক এৰি দিয়া হ'ব, সেইবোৰ আসন ভৱিষ্যত দিনবোৰত কংগ্ৰেছৰ বাবে অনুকূল হৈ থাকিবগৈনে? অখিল গগৈৰ বাবে চিৰদিনৰ কাৰণে সেইবোৰ আসন ম্যাদী হৈ নাযাবনে? তেনেকুৱাই যদি হয়, তেনেহলে মুখ্যমন্ত্ৰীৰ কথাইচোন সত্য প্ৰমাণিত হ'বগৈ। আন এটা কথাইও কংগ্ৰেছ নেতৃত্বক কথাবোৰ নতুনকৈ ভাবিবলৈ বাধ্য কৰাইছে। সেয়া হ'ল অখিল গগৈৰ প্ৰতি প্ৰকাশ পোৱা মুখ্যমন্ত্ৰীৰ অহেতুক দৰদ। মুখ্যমন্ত্ৰীগৰাকী কিয় ইমান নৰম হৈছে অখিল গগৈৰ প্ৰতি? আচলতে মুখ্যমন্ত্ৰীৰ গোপন এজেণ্ডা পূৰণৰ বাটত অখিল গগৈয়ে সহযাত্ৰী ৰূপে কাম কৰা নাইতো। এই সম্পৰ্কে প্ৰশান্ত ৰাজগুৰুৱেও প্ৰশ্ন কৰিছিল অখিল গগৈক। শুনক। অখিল গগৈয়ে নিজেই এই এলায়েন্সটো বিচৰা নাই, কাৰণ মুখ্যমন্ত্ৰী তেওঁৰ প্ৰতি অলপ নৰম হৈছে আৰু কৈ আছে যে শিৱসাগৰত বিজেপি দুৰ্বল আৰু বিধানসভাত আপোনাক কালি খুব প্ৰশংসা কৰিছে। গতিকে এই কথাবিলাকৰ পৰা ধাৰণা হৈছে মানুহৰ যে মুখ্যমন্ত্ৰী আৰু আপোনাৰ মাজত বুজাবুজি নাথাকিলেও বা থাকিলেও আপোনাৰ প্ৰতি মুখ্যমন্ত্ৰী নৰম আৰু আপোনাক যেনে তেনে জিকাই আনিব, আৰু সেইকাৰণে আপুনি এলায়েন্সটো নিবিচাৰে। আপুনি তেনেকৈ ভাবিলে নেকি? নহয়, তেনেকুৱা কথা আপুনি মোৰ লগত 5 মিনিট যে কথা পাতিলে, 5 মিনিট কথা পতাৰ সিদ্ধান্তটো তেনেকুৱা হ'ল নেকি? চৰ্চাটো তেনেকুৱা হৈ আছে। 5 মিনিট যে আপুনি কথা পাতিলে মোৰ লগত, কথা পতাৰ পাছত সেইটো চৰ্চাত আপুনি পালে নে আমি কংগ্ৰেছৰ ওচৰত একেবাৰে ঢিলা হৈ 15টা যে চিটত মানি লোৱা কথাটোত আপুনি ক'ত বাৰু তেনেকুৱা কথা পালে বাৰু? প্ৰশান্ত ৰাজগুৰুৰ প্ৰশ্নত অখিল গগৈক যথেষ্ট বিব্ৰত আৰু অস্বস্তি অনুভৱ কৰা দেখা গৈছে। প্ৰশ্নটোৱে তেওঁক যে ভিতৰি ক্ষুণ্ণও কৰিছে, সেই কথাও তেওঁৰ উত্তৰ দিয়া ধৰণতে প্ৰকাশ পাইছে। যি নহওক, সঁচাকৈয়ে অখিল গগৈৰ বিজেপিৰ সৈতে কিবা কানেকশ্যন আছে নেকি, সেই বিষয়ে আপোনালোকে নিশ্চয় কমেণ্ট বক্সত লিখিব। মই কিন্তু নাভাবো। বৰঞ্চ মুখ্যমন্ত্ৰীৰ উদ্দেশ্যই হৈছে তেনে এক ধাৰণাৰ সৃষ্টি কৰা। আশা কৰা ধৰণেই যি ধাৰণাৰ বলি হৈছে বুলি ভাবিব পাৰি কংগ্ৰেছ নেতৃত্ব আৰু অখিল গগৈ। সঁচাকৈয়ে যদি শেষ পৰ্যন্ত এলায়েন্স নহয়গৈ, তেন্তে হিমন্ত বিশ্ব শৰ্মাক আমি চাণক্যৰ প্ৰকৃত শিষ্য বুলি নিশ্চয় মানি ল'বই লাগিব, নহয়নে? সমগ্ৰ ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকৰ মনত কি চিন্তাৰ উদ্বেগ হৈছে নিশ্চয় কমেণ্ট বক্সত লিখিব। আজিলৈ এৰিছো। ভালে থাকক, কুশলে থাকক। ধন্যবাদ।